আৰু বাইদেউসকলক আমি লাখপতি বনাব লাগিব। বনিব ইচ্ছা নাই লাখপতি? কাৰ কাৰ ইচ্ছা নাই হাত ডাঙক? কাৰ কাৰ লাখপতি বনিব ইচ্ছা আছে তেওঁলোকে হাত ডাঙক এইবাৰ। তেনে লাখপতি বনাব কওঁতে কিয় মনে মনে আছিল, নবনাও বুলি ভাবি আছে নেকি? লাখপতি বনিব ইচ্ছা আছে নে নাই? অলপ সাউন্ডটা কম হৈছে নেকি? লাখপতি বনিব ইচ্ছা আছে নে নাই? আচ্ছা, এতিয়া কেনেকে লাখপতি বনিম এইটো মই কৈ আছো। এতিয়া ফৰ্ম বিলাক ফিল আপ কৰি আমি দিলো নে নাই? কোনে কোনে দিলে ফৰ্ম ফিল আপ কৰি হাত ডাঙক? আৰে বাইদেউ সব দি দিলে? বাপৰে, এই বাইদেউ কেইজনী ভাল কিন্তু কামাখ্যা একদম এডভান্স হৈ আছে, হয়নে? এতিয়া ফৰ্ম ফিল আপ কৰি দিলে আপোনালোকক এদিন ৰাতিপুৱা আমি ফৰ্মখিনি পৰীক্ষা কৰি লওঁ। পৰীক্ষা কৰাৰ পিছত একদিন ৰাতিপুৱা আপোনালোকৰ মোবাইলত মেছেজ আহিব টুং টুং, আৰু সেইদিনাখনে আপোনালোকৰ বেংক একাউণ্টত টপং কৰি 10,000 টকা সোমাই যাব। ঠিক আছে? এই যে 10,000 টকা সোমাব, এই 10,000 টকা আমি কাক দিম? গিৰিয়েকবিলাকক দি দিম নেকি? কাক দিম? কোনে কোনে গিৰিয়েকক দিব? হাত ডাঙক। কোনে কোনে গিৰিয়েকক নিদিয়ে? হাত ডাঙক। আচ্ছা, এতিয়া যদি গিৰিয়েকবিলাকে কয় যে বিজেপিক ভোট নিদিবি, তেতিয়া কি হ'ব? দিম নে নাই বিজেপিক ভোট? আচ্ছা, গিৰিয়েকবিলাককো মই কৈ দিম যে টিভিতে কৈ দিম যে ইমান চিন্তা কৰিব নালাগে, 10,000 টকা গভৰ্ণমেণ্টে দিছে, আপোনালোকে পইচাটো নল'ব, পাৰিলে আৰু 2,000 টকা ৱাইফক দি দিয়ক। ঠিক আছে? এই 12,000 টকা লৈ আমি যিকোনো একটা ব্যৱসায় কৰিব লাগিব। কাপোৰ হওক, শাল হওক, মুৰ্গী হওক, হাঁহ হওক, গৰুৰ গাখীৰ হওক, ভাল একটা যিকোনো ব্যৱসায় কৰিলে আমি আপোনালোকৰ ঘৰত চাব আহিম যে 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিছেনে নে নাই। আৰু যিসকলে 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিছে তেওঁলোকক আমি আকৌ 25,000 টকা দিম। অলপ জোৰে হাত বজাওক, নহলে মোৰে দিব ভাল নালাগিব। এতিয়া 10 আৰু 25 হল, পিছৰ 25,000 টকাটোৰ 12,000 ঘূৰাই দিব লাগিব, আৰু 12,000 ঘূৰাই দিব নালাগে। অৰ্থাৎ গভৰ্ণমেণ্টৰ পৰা আপোনালোকে 10 আৰু 12 পালে 22,000, বেংকৰ পৰা আপোনালোকক লৈ দিম 12,000। এইখিনি দি কাম কৰিলে আমি 2 বছৰৰ ভিতৰত, 3 বছৰৰ ভিতৰত লাখপতি বনিব পাৰিম। আৰু যিসকলে বনিব নোৱাৰিব তেওঁলোকৰ বেংক একাউণ্টত পিছত মই আৰু 10-20,000 টকা দি দিম। মুঠতে সবক লাখপতি বনাইহে এৰিম। বনিব লাগিব লাখপতি। ঠিক আছে? আমাৰ অসমৰ মহিলাই এইবাৰ লাখপতি বনাই দেখাব লাগিব। প্ৰাইম মিনিষ্টাৰে কৈ আছে মেৰে লাখপতি দিদিও, আৰু মই কৈ আছো আমাৰ লাখপতি বাইদেউ। ঠিক আছে? হিন্দীত দিদি হৈ গ'ল, অসমীয়াত বাইদেউ হৈ গ'ল। ৰেচন কাৰ্ড কিমানৰ আছে? আধাই হাত দাঙিছিলে, আধাই হাত দাঙা নাছিলে। কেইদিনমান আগতে মই কমলপুৰত মিটিঙত আহিছিলো, পুথিমাৰীত। তেতিয়াও মই সুধিছিলো কিমানে ৰেচন কাৰ্ড আছে? আধাই হাত দাঙে, আধাই নাদাঙে। আজি আমি 42 লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড দিলো। এতিয়া হাত দাঙকচোন, কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে? এতিয়া যাদু হৈ গ'ল নে নাই? আগত নাছিলে, এতিয়া চবৰ হৈ গ'ল। এতিয়া মই আৰু এটা কথা ক'ব খুজিছো, যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে সেই ঘৰতে যদি এটা অৰুণোদয় দি দিও কেনেকুৱা হ'ব? ভাল হ'ব না বেয়া হ'ব? আচ্ছা, মই এতিয়া আৰু এটা পৰীক্ষা কৰো, ভাল হ'ব নে বেয়া হ'ব? অৰুণোদয় এই মাই তই অলপ ইফালে আহ, তাৰ পিছত কথা পাতিম। ৰ
তই তালখন অলপ পিছত বজাবি আহ মা এইফালে আহিব হ'ব তই এতিয়া এতিয়া মোক আপোনালোকে কওক অৰুণোদয় কিমানৰ আছে হাত দাঙক অলপ হাতখন দাঙি থাককচোন অৰুণোদয় কিমানৰ আছে এতিয়া আপোনালোকে নামক অৰুণোদয় কাৰ কাৰ নাই হাত দাঙক বা এতিয়া যদি যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তাকে যদি অৰুণোদয় দি দিওঁ অহাবাৰ হাত দাঙাটো বন্ধ হৈ যাবনে নাযাব হয়নে এইবাৰ মই সেইটো বুদ্ধি লৈ আহিছো ইমান টিলেকশ্যন গণ্ডগোল হৈ থাকে যদিকে যি পৰিয়ালতে ৰেচন কাৰ্ড আছে তাতে এটা অৰুণোদয় জাপি দিয়ে জামেলা শেষ হয়নে নহয় এতিয়া ৰেচন কাৰ্ড পালো অৰুণোদয় পালে কি হ'ব ৰেচন কাৰ্ড পালে কি হ'ব উজ্বলা গেছো পাম উজ্বলা গেছত বজাৰতকৈ 300 টকা কম দামত আমি উজ্বলা গেছ পাওঁ ৰেচন কাৰ্ড পালে আমি কি পাওঁ প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম 5 লাখ টকালৈকে চিকিৎসা বিনামূলীয়া এতিয়া মোৰ মনত আৰু এটা ইচ্ছা গৈ আছে যে যাৰ ঘৰত ৰেচন কাৰ্ড আছে সেই ঘৰত এজন মুৰব্বী মানুহ আছে নে নাই ঘৰত এতিয়া মুৰব্বী মানুহজনক ভগৱানে নকৰক মা কামাখ্যাই নকৰক কিন্তু মুৰব্বী মানুহজনৰ যদি এক্সিডেন্ট হয় কিবা কাৰণত বেমাৰ হয় মৃত্যু হয় ঘৰখনত অন্ধকাৰ নামি আহে নে নাহে সেইকাৰণে এইবাৰ আমি কৈছো যে যাৰ ঘৰত ৰেচন কাৰ্ড আছে তাৰ মুৰব্বী মানুহজনক আমি চৰকাৰী খৰচত ইন্সুৰেন্স কৰি দিম যাতে তেওঁৰ বিপদ হলে পৰিয়ালটোৱে ইন্সুৰেন্স লাভ কৰিব পাৰে এটা মাকে 3টা বাচ্চা জন্ম দিয়ে 2টা বাচ্চা জন্ম দিয়ে এতিয়া আমাৰ ৰেচন কাৰ্ডে কি জন্ম দিয়ে ৰেচন কাৰ্ডে অৰুণোদয় জন্ম দিব ৰেচন কাৰ্ডে গেছৰ জন্ম দিব ৰেচন কাৰ্ডে 10 কেজি 5 কেজি বিনামূলীয়া চাউলৰ জন্ম দিব ৰেচন কাৰ্ডে আয়ুষ্মান ভাৰত আয়ুষ্মান অসম জমা দিব আৰু ৰেচন কাৰ্ডে ইন্সুৰেন্সৰো জমা দিব এতিয়া ৰেচন কাৰ্ডেহে ইমান জন্ম দিব এইবুলি মাইকী মহিলাসকলে ইমান বাচ্চা জন্ম দি নিদিব কিন্তু হ'ব বোলে ৰেচন কাৰ্ডে ইমান জন্ম দিয়ে গতিকে আমিও ইমান জন্ম দিম তেতিয়া গোটেইটো গণ্ডগোল হৈ যাব হয়নে সৰু পৰিয়াল সুখী পৰিয়াল হয়নে নাই মই ঠিক কৈছো নে নাই আমাৰ বাবা মাহঁতে দিছিল আৰু 5টা জন্ম কিন্তু এতিয়া আৰু নালাগে আৰু এতিয়া কমাব লাগিব ঠিক আছে এতিয়া ৰেচন কাৰ্ড হল অৰুণোদয় অলপ দিন মোক সময় লাগিব লগে লগে নহব কিন্তু মই কৈছো যেতিয়া ভগৱানে মুখেদি উলিয়াইছে যেতিয়া এইটো হৈ যাব বুলি ধৰি থৈ দিয়ক ঠিক আছে এইটো হ'ব বুলি ধৰক আৰু হল এতিয়া ৰাইজ এটা ডাঙৰ কথাটো হল আৰু এটা নতুন কাম কৰিব লাগে সেইটো হৈছে বাইদেউসকলক লাখপতি বাইদেউ বনাব লাগে